বালাপাৰাত যুৱসকলৰ উদ্যোগত হাকুদবাদ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ব্ৰহ্মপুত্ৰ ফেষ্টিভেল। অসমৰ জনগোষ্ঠীয় সংস্কৃতিৰ দিশসমূহ প্ৰদৰ্শিত কৰাৰ মূল লক্ষ্য হিচাপে লৈ এই ফেষ্টিভেলৰ আয়োজন কৰা হৈছে। বঙাইগাঁও জিলাৰ বালাপাৰা যুৱসকলৰ উদ্যোগত অহা 10 জানুৱাৰীৰ পৰা 20 জানুৱাৰীলৈ 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বালাপাৰাৰ হাকুদবাদ এই ব্ৰহ্মপুত্ৰ ফেষ্টিভেল উদযাপন হ'ব। উদযাপন সমিতিয়ে ইতিমধ্যে ফেষ্টিভেলৰ যাৱতীয় প্ৰস্তুতিৰ কাম যুদ্ধংদেহী মনোভাৱেৰে আৰম্ভ কৰিছে। ফেষ্টিভেল উদযাপন সমিতিয়ে ভোগালী বিহু পালন কৰাৰ লগতে মনোৰঞ্জনৰ বাবে প্ৰতি নিশাত দেশৰ বিভিন্ন প্ৰান্তৰ জনপ্ৰিয় গায়ক গায়িকাৰ গীতৰ শৰাই পৰিৱেশন কৰিব। উক্ত ফেষ্টিভেলত সমূহ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে। অভয়াপুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। প্ৰথমতে মই আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা সকলোকে অসমবাসীক মই জনাইছোঁ আৰু সেই উদ্দেশ্য আগত ৰাখি আমি আমাৰ এই অঞ্চলত ব্ৰহ্মপুত্ৰ ফেষ্টিভেল আমি কৰিবলৈ ওলাইছোঁ। অঞ্চলৰ যুৱসকলৰ সৌজন্যত মানে হকদবা নামৰ এখন জেগা আছে, তাত ফেষ্টিভেল এটা ব্ৰহ্মপুত্ৰ ফেষ্টিভেল আমি কৰিবলৈ লৈছোঁ। তো আশা কৰোঁ হয়তো অহা 10 তাৰিখৰ পৰা আমাৰ যি ফেষ্টিভেল হ'ব প্ৰত্যেকে যাতে আমাক সহায় সহযোগ কৰে। আৰু এই অঞ্চলত একচুৱেলি এই ধৰণৰ ফেষ্টিভেল আজিলৈকে হৈ পোৱা নাই, যিহেতু আমি বিভিন্ন জাগাত গৈ পেলাই এই ফেষ্টিভেল দেখিছোঁ। তাত হয়তো বহু ধৰণৰ উৎসাহ পোৱা যায়, বহু ধৰণৰ বস্তু শিকা যায়। আৰু এই অঞ্চলৰ ল'ৰা ছোৱালী আমাৰ সব গরিব এলাকা, তো যেহেতু মানে গান বাজনাটাও এটা শিক্ষাৰ অংগ, গতিকে এই কেনেকৈ হয়তো বাহিৰৰ গায়কবিলাক আহি আমাৰ এই অঞ্চলত গান গায়, তাৰ পৰা আমাৰ ল'ৰা ছোৱালী নিশ্চয় কিছু কথা শিকিব। শিকাৰ পিছত হয়তো আমাৰ অঞ্চলতো তেনেকুৱা এটা ভাল গায়ক হ'ব পাৰে। সেই বস্তুখিনি উদ্দেশ্য আগত ৰাখি আমি এই ফেষ্টিভেলটো কৰিবলৈ লৈছোঁ। আৰু এই ফেষ্টিভেলত আমাৰ কেৱল গান বাজনাই নহয় আৰু বিভিন্ন ধৰণৰ খেল ধেমালিৰো ব্যৱস্থা আছে। ইয়াত আমাৰ বিভিন্ন কালচাৰেল আমি ৰাখিছোঁ, যে যাতে মানুহ আহি পেলাই হয়তো ইয়াত এটা সুন্দৰ পৰিৱেশ পায়। তাৰ কাৰণে আমি অসমৰ যিহেতু বিভিন্ন জেগাৰ পৰা আমি অসমৰ বাহিৰৰ পৰাও আমি শিল্পী মাতিছোঁ। বিভিন্ন জাগাৰ শিল্পীয়ে বিভিন্ন ধৰণৰ হয়তো মানে গান গাব আমাৰ এই অঞ্চলত। হয়তো গোৱাৰ পিছত আমাৰ অঞ্চলৰ মানুহখিনি এটা শিকাৰ এটা উদ্দীপনা জাগিব। তো আগন্তুক 10 তাৰিখৰ পৰা 20 তাৰিখলৈকে আমি এই প্ৰগ্ৰামটো ৰাখিছোঁ। তো আশা কৰোঁ প্ৰত্যেকে যাতে আমাৰ এই ব্ৰহ্মপুত্ৰ ফেষ্টিভেলত যোগদান কৰি সহায় সহযোগ আগবঢ়ায়। আজি বালাপাৰা যুৱকসকলৰ উদ্যোগত বৃহত্তৰ বালাপাৰা অঞ্চল মিলি হকদবা বুলি এটা আমাৰ ঠাই আছে, তাতে অসমৰ সংস্কৃতিৰ লগত সম্পৰ্ক ৰাখি ব্ৰহ্মপুত্ৰ ফেষ্টিভেল বুলি এটা ফেষ্টিভেলৰ আয়োজন কৰিছোঁ। এই ফেষ্টিভেলৰ উদ্দেশ্যখন এনেকুৱা, মানে আমাৰ এই বৃহত্তৰ অঞ্চলত আগে পিছে এইবিলাক হোৱা নাছিল। সময়ৰ লগত সামঞ্জস্য ৰাখি সকলো যুৱক যুৱতী, উঠি অহা ল'ৰা ছোৱালীবিলাকে যাতে আগবাঢ়ি যাব পাৰে। সংগীত চৰ্চা, নৃত্য চিত্ৰ, ধৰক গাঁৱলীয়া কিছুমান পৰিৱেশ আছে, আমি ইয়াত অন্তৰ্ভুক্ত কৰিম আৰু দেখুৱাম, ৰাইজক আহিলে দেখিবলৈ পাব। সেই উদ্দেশ্যে ইয়াত আজি আমি ফেষ্টিভেল আয়োজন কৰিছোঁ। ইয়াত আমাৰ সাংস্কৃতিক সন্ধিয়াও হ'ব আৰু আগন্তুক 14 তাৰিখে ভোগালী বিহু আছে। ভোগালী বিহু আমি ইয়াত উদযাপন কৰিম। সাংস্কৃতিক সন্ধিয়াৰ ভিতৰত আমাৰ অসমৰ বাহিৰৰ পৰা কিছুমান গায়ক গায়িকা আহিব, সেইসকলৰ নাম
তাৰিখ হিচাপে মই গাই দিছোঁ আপোনালোকক। প্ৰথম দিনা 10 তাৰিখত আহিব আমাৰ কৰবী কাশ্যপ, ৱাহিদা ৰহমান, তেখেতে আহিব 10-1-25 তাৰিখত। আৰু আহিব আপোনাৰ লিজা শিল্পা চক্ৰৱৰ্তী 11-1-25। আৰু 12 তাৰিখত আহিব চেলিমা পাৰভিন, দেৱজানী শীল। আৰু আপোনাৰ 13 তাৰিখত আহিব খুশবু আহমেদ, চাৰিয়া দত্ত। 14 তাৰিখত আহিব ৰাজদীপ গগৈ, আৰিয়া সিং। 15 তাৰিখত আহিব সাংস্কৃতিক সন্ধিয়াৰ গায়ক গায়িকা শিখা কলিতা, ঈশা ৰাজবংশী। অন্তিম দিনা আমাৰ 16 তাৰিখ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ থাকিব মনীষা দেৱী আৰু য়মনা আজিম। এইকেইজন আমাৰ শিল্পী গায়কসকল আহিব, ৰাইজক আনন্দ দিব বুলি মই ভাবিছোঁ। সমূহ ৰাইজক মই আমাৰ ব্ৰহ্মপুত্ৰ ফেষ্টিভেলত উপস্থিত হৈ আনন্দ ল'বলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ।